অবৈধ বাংলাদেশীৰ সন্দেহত সোণাপুৰ কচুতলিত থলুৱা নাগৰিকৰ ওপৰত পুনৰ নিৰ্যাতন আৰম্ভ কৰি দিছে কেইজনমান স্থানীয় উদণ্ড যুৱকে। এই সন্দৰ্ভত এটা ব্যক্তিগত সংবাদ মাধ্যমে অপপ্ৰচাৰ চলাইছে বুলি কচুতলিৰ উচ্ছেদিত ৰাইজে গুৰুতৰ অভিযোগ আনিছে। এই কাৰ্যত কচুতলিৰ ৰাইজ জড়িত নহয়। উক্ত ঘটনাৰ আলম লৈ একাংশ দুষ্কৃতিকাৰীয়ে নিজৰ ব্যক্তিগত স্বাৰ্থৰ এনে কাৰ্য সংঘটিত কৰি আহিছে বুলি কচুতলিৰ উচ্ছেদিত ৰাইজে অভিযোগ কৰিছে। ৰন্তু তালুকদাৰ আৰু দিব্যজ্যোতি মেধি নামৰ দুজন স্থানীয় যুৱক এই কাৰ্যৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে বুলি কচুতলিৰ উচ্ছেদিত ৰাইজৰ অভিযোগ। ইতিমধ্যে সংঘটিত হোৱা কাজিয়াত জড়িত থকা বুলি যি দুজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই ব্যক্তি দুজন কচুতলিৰ উচ্ছেদিত বাসিন্দা নহয় বুলি কচুতলিৰ ৰাইজে সংবাদ মাধ্যমক জনায়। কচুতলিৰ উচ্ছেদিত ৰাইজে যাতে শান্তিপূৰ্ণভাৱে জীৱন কটাব পাৰে তাৰ বাবে অপশক্তিক দমন কৰি শান্তি ৰক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি দিবলৈ সোণাপুৰ কচুতলিৰ উচ্ছেদিত ৰাইজে আহ্বান জনায়। ডিমৰীয়াবাসী ৰাইজক আমি নমস্কাৰ জনাওঁ। আৰু যোৱাকালি সন্ধিয়া এটা নিউজ ভাইৰেল হৈ আছে নিউজ লাইভৰ মাধ্যমত, যিটো নিউজত কোৱা হৈ আছে যে আমাৰ কচুতলিৰ উচ্ছেদিত মানুহবোৰে কিবা এই খিলঞ্জীয়া মানুহবোৰক মাৰপিট কৰিছে, কিবা নিউজটো ভাইৰেল হৈছিলে। তো পিছে আমি ৰাতিপুৱা বস্তুটো চালি জাৰি চালোঁ যে এই বস্তুটো হৈছে এটা বেলেগ জেগাত, আন এটা ঠাইত হৈছে, কিন্তু দুখটো চপাই দিয়া হৈছে কচুতলিৰ উচ্ছেদিত মানুহৰ ওপৰত। যেতিয়া আমি চালি জাৰি চালোঁ, খবৰ ল'লোঁ, লোৱাৰ পিছত আমি গম পালোঁ যে ইজাবুৰ ৰহমান আৰু মুজিবুৰ ৰহমান নামৰ ল'ৰা দুজনে সেই মানুহ দুজনৰ লগত আৰু সেই আগৰ ফালে অলপ আমাৰ পৰা মোটামুটি 3 কিলোমিটাৰমান দূৰত তাত এই বস্তুটো এই ঘটনাটো সংঘটিত হৈছে। কিন্তু বস্তুটো আমাৰ মিডিয়াৰ মাধ্যমত আমাক বস্তুটো আমাৰ ঘৰত এনেকুৱা চপাই দি যাই আছে যে বস্তুখিনি আমি কৰিছোঁ বুলিকে কৈ আছে। কিন্তু এই বস্তুটো এই ঘটনাটোৰ লগত আমি কচুতলিৰ উচ্ছেদিত মানুহ এজন মানুহো আমি তাত নাই। গতিকে আমি আৰু আমাৰ ওপৰত যি ভুৱা নিউজবোৰ সদায় সদায় চলাই আছে, এই যে ৰঞ্জু তালুকদাৰ আৰু কিছুমান ব্যক্তিগত স্বাৰ্থত যিবোৰে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে মানুহৰ অন্যায় কৰি মানুহৰ বিৰুদ্ধে যেতিয়া ভুৱা নিউজবোৰ চলাই বনাই, এই কণকণ আৰু দিব্যজ্যোতি মেধি নাকি তেখেতে যে আমাৰ ওপৰত মিথ্যা অপবাদ আমাৰ ওপৰত দি যি অত্যাচাৰ, মানসিক অত্যাচাৰ আমাৰ ওপৰত কৰি আছে। আৰু আমাৰ এই ৰঞ্জু তালুকদাৰ যিজন নিউজ ৰিপৰ্টাৰ হয়, তেখেত এটা ভাল কাম কৰি আছে, নিউজত কাম কৰি আছে। কিন্তু তেখেতক আমি জনাই দিওঁ যে আপুনি মিছা নিউজ বনাই দিব নালাগে, আপুনি সঁচা নিউজটো ফিল্ডত চাই চালি জাৰি কৰিব লাগে। আৰু হয়, আপোনালোকৰ সংবাদ মাধ্যমেদি মই এটা কথা জনাব বিচাৰোঁ। আপোনাৰ পৰহি এটা ঘটনা হৈছে আমাৰ ইয়াতে। আপোনাৰ বিজনীৰ পৰা মানুহ আহিছিল দুজন মাছ মাৰিবৰ কাৰণে। তাহাঁতে আমাৰ ইয়াৰে এইটো গাঁৱৰ আপোনাৰ মোটামুটি ইয়াৰ পৰা ধৰক 2 কিলোমিটাৰ দূৰত। সেই গাঁৱৰ ল'ৰা এটা যিটো কাণ্ড কৰিছে সেইটো গৰিহণাৰ যোগ্য, সেইটো আমি গৰিহণা দিছোঁ। কিন্তু সেই কাণ্ডটো কৰা ভাল হোৱা নাই। আমি জানিব পৰা মতে সেই মানুহজনে যিটো গাঁটা আছিলে, 2টা গাঁটা আছিলে, ফিচাৰী 2টা আছিলে, যিটো সিঁচিব লাগিছিল সেইটো সিঁচিব পৰা নাই, ভুল হৈ গ'ল, মিষ্টেকত হৈ গ'ল। হৈ যোৱাৰ পিছত সিঁচা হৈ গৈছে, যেতিয়া মাছ ধৰিব তেতিয়া তাহাঁতে গৈছে, মালিক গৈছে, ফিচাৰী মালিক যাই কিনে সুধিছে তহঁতে আমাৰ গাঁত সিঁচিলি, বোলে নহয় এইটোতো আমি ভুল হৈ গ'ল, এক কাম কৰক আপোনালোকে আমাৰ মাছটো লৈ যাওক, বিনিময় আপোনালোকক টকা আৰু 5,000 দিম। মই শুনা মতে, মই যেনেকৈ শুনা পাইছোঁ, তথাপিতো সিহঁতে মাৰা নাই, বহুত মাৰপিট কৰিছে মানুহখিনিক গম পাইছোঁ। দা লগাইছে বোলে, দা চিনিও দেখা পাইছোঁ আমি। হয়, ঘটনাটো বহুত বেয়া কৰিছে, কিন্তু এইটো কাৰণে ঘটনাটো বহুত বেয়া হৈছে। কিন্তু তাৰপিছত নিউজত শুনা পালোঁ ৰঞ্জু তালুকদাৰে নিউজ বজাইছে, কৈছে গোটেইখিনি উচ্ছেদিত মানুহে কৰিছে। কিন্তু সেই ঘটনাটো কিন্তু সেই ল'ৰাজন কিন্তু উচ্ছেদিত নহয়, তাহাঁতক উচ্ছেদ হোৱা নাই। কিন্তু এইটো কথা চাব লাগিছিল, এতিয়া উচ্ছেদ হোৱা মানুহে কৰিলে নে উচ্ছেদ নোহোৱা মানুহে কৰিলে। এতিয়া শুনা পালোঁ সন্ধিয়া সময়ত ল'ৰাজনো আপোনাৰ 3-4টা বজাত ল'ৰাটোক ধৰিছে। এই ল'ৰাটোৰ পৰা পুলিচে তদন্ত ল'লে হ'ল, বোলে কোনে কৰিছে, এইটো উচ্ছেদিত নে উচ্ছেদিত নহয়। এতিয়া যদি পুলিচ প্ৰশাসনে এইটো লয়, তদন্ত লয়, এইটো নিশ্চয় আমি ভাল পালোঁ হয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো তদন্ত কৰিব লাগে। আৰু নিউজতো কৈ আছে বোলে এইখিনি মানুহে যিখিনি উচ্ছেদ হোৱা মানুহখিনি আছে, সেই উচ্ছেদ হোৱা মানুহখিনি মুখ্যমন্ত্ৰী মহোদয়ক তাতে আবেদন জনাইছে যাতে সোনকালে এই উচ্ছেদ হোৱা মানুহখিনি ইয়াৰ পৰা আঁতৰি যাব লাগে। এই উচ্ছেদ হোৱা মানুহখিনিৰ কাৰণে তাহাঁতৰ বহুত অসুবিধা হৈ আছে। কিন্তু যিমানে ঘটনা হৈ আছে, গোটেই আমাৰ উচ্ছেদ হোৱা মানুহৰ আহি আছে। আৰু বহুত মানুহে আপোনাৰ সোণাপুৰৰ ফালৰ পৰা যিমান কিবা কেছ আহে, যিকোনো কিবা কেছ ধৰক গোটেই আমাৰ ওপৰতে জাপি দিয়ে, গোটেই আমিয়ে কৰি আছোঁ।
কোনোবা যদি মাছ মাৰা যদি ইয়াৰ পৰা যায় যদি কলংকাৰতো কাৰোবাত কাজিয়া হৈছে গোটেই মানে উচ্ছদিত মানুহে যাই কৰে মানে এনেকুৱা ধৰণৰ মানে আমাৰ বহুত অসুবিধা হৈ আছে আমি এনেকৈ মানে আপোনাৰ এনেকৈ চলাও মানে আমাৰ এতিয়া বহুত অসুবিধা হৈছে ক'ৰবাত যাওঁ যদি আমাৰ মানে ভয় লগা হৈ আছে গতিকে এইখিনি যদি অলপ মুখ্যমন্ত্ৰী মহোদয়ে অলপ চাই দিয়ে তেতিয়া আমি নথৈ আনন্দিত হ'ম মাৰিবলৈও নাযায় আৰু ক'তো এই মানুহবোৰ যি কণ্ডিশ্যনত আছে যি অভাৱত আছে যি অৱস্থাত আছে তেখেত তেতিয়া মাৰপিট কৰিবলৈ যোৱাটো দূৰৰ কথা তেখেত এতিয়া বৰ্তমান কোনোবা এজনে যদি ধূপ কৰিও কয় সিহঁতে কান্দি দিয়ে এনেকুৱা অৱস্থা হৈ আছে আৰু এই অৱস্থাত আমাৰ ওপৰত এই নিউজটো অহাৰ পিছত আমি বস্তুটো অলপ চালি জাৰি চালোঁ মানে অলপ খবৰ ল'লোঁ লোৱাৰ পিছত আমি গম পালোঁ যে আমাৰ পৰা মোটামুটি 3-4 কিলোমিটাৰ এই সোণাপুৰৰ ফালে মোটামুটি 4 কিলোমিটাৰ দূৰত এই ঘটনাটো সংঘটিত হৈছিলে যে চিলতীয়া ল'ৰা এটা এই কি মুজিবুৰ আৰু আজিবুৰ নামৰ ল'ৰা এজনে এই মানুহ দুজনৰ লগত মাৰপিট না কি এটা অৱস্থা কৰিছিলে কিন্তু সেই বস্তুটোক আমি যি ঘটনাটো হৈছিলে সেই ঘটনাটোক আমি নিন্দা জনাওঁ কিন্তু যি ঘটনাক লৈ কচুতলি গাঁওবাসীক উচ্ছেদিত লোকৰ ওপৰত যি বহুত মানুহ এনে ভুক্তভোগী হৈ নিজৰ জীৱনটো সৰ্বনাশৰ দিশে লৈ যাই আছে এতিয়া মানুহৰ জীৱনটো একদম অতিষ্ঠ হৈ গৈ আছে সেই মানুহবোৰৰ ওপৰত যি মিথ্যা যি ভুৱা নিউজটো এই কালি চলোৱা হৈছিলে যে এই মানুহবোৰে এই জঘন্য অপৰাধটো কৰিছে বুলিকে কিন্তু পিছত দেখা পালোঁ যে এই মানুহবোৰ জড়িত নহয় কিন্তু বেলেগ মানুহে জড়িত হৈ আছে বা অলপ দূৰতহে ঘটনাটো হৈছে কিন্তু আমাৰ ওপৰত যি বাৰম্বাৰ আমাৰ ওপৰত যি মিথ্যা মিছা নিউজ এটা চলাই দিয়া হয় এই যে আমাৰ সোণাপুৰৰ যি ৰঞ্জু তালুকদাৰ আমাৰ যি মিডিয়া ৰিপৰ্টাৰ আছে ৰঞ্জু তালুকদাৰ পিছে কণ পিছে আমাৰ কি দীপজ্যোতি মৃধা তেখেতক আমি সকিয়নি দিব বিচাৰোঁ যে আপোনালোকে বাৰম্বাৰ আমি এই কচুতলি গাঁৱৰ উচ্ছেদিত মানুহৰ জীৱনক লৈ আপোনালোকে সদায় মিছি নিউজ বনাই কিনে আপোনালোকে মানুহৰ সন্মুখত ৰাইজৰ সন্মুখত আপুনি মিছা কথা এটা পেলাই থাকে আৰু আপোনালোকৰ এই যি কামটো আপোনালোকে কৰি আছে ইমান ধুনীয়া কাম নিউজৰ কাম আপোনালোকে কৰি আছে আপোনাক জনাওঁ যে আপুনি যি কামটো কৰি আছে আপোনাৰ ফিল্ডত সত্য কথা কৈ আপুনি সত্যৰ লগত থাকি আপুনি ফিল্ডত আহি কিনে সত্য কথাটো নিউজত চলাই দিব আপোনাক আমি ভাল পাম কিন্তু আপুনি যিহেতু বাৰম্বাৰ কচুতলি গাঁওবাসীক কচুতলি উচ্ছেদিত লোকক দুখীয়া লোকক আপুনি বাৰবাৰ টাৰ্গেট কৰি কিনে ভুৱা নিউজ আপুনি চলাই কিনে মানুহৰ সন্মুখত বদনাম কৰি থাকে আপুনি চৰকাৰৰ কাষত বদনাম কৰি থাকে এই বদনামটো আপুনি যদি নেক্সট টাইম আপোনাৰ ফালৰ পৰা যদি কোনো মিছা নিউজ কচুতলি এই গাঁওবাসীৰ কাৰণে পাওঁ তেন্তে আপোনাৰ ওপৰত আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু আপোনাক আৰু এটা দিবলৈ বিচাৰোঁ যে আপুনি আগতো নিউজ চলাইছিলে যে ৰেডিমেড কলৰ গছ ৰেডিমেড তামোলৰ গছ আৰু ইটা ভাটাৰ ফটো লৈ কিনে কৈছিলে কচুতলিৰ উচ্ছেদিত মানুহে আকৌ বেদখল কৰি আছে ইটা ভাটাৰ মানুহ কচুতলিৰ মানুহ হয় নেকি কচুতলিৰ মানুহ ইটা ভাটাত আহিছিল নেকি আৰু ৰেডিমেড কলৰ গছ ৰেডিমেড তামোলৰ গছ হয় নেকি এইবোৰ ডাঙৰ গছ তামোল ধৰি আছে এইটো ৰেডিমেড হয় নেকি আপোনাৰ কথাখিনি অলপ সজাই ক'ব অলপ সঁচা কথা ক'বলৈ চেষ্টা কৰিব আৰু যি কণ আৰু এই দীপজ্যোতি মৃধা আপোনালোকক আমি সন্মান জনাওঁ আপোনালোকক সন্মান কৰোঁ কিন্তু আপোনালোকে যি মিছা বস্তুবোৰ পেলাই আছে মানুহৰ সন্মুখত ৰাইজৰ সন্মুখত ডিমৰীয়া গাঁওবাসীক আপোনালোকে যি মিছা এটা দুনিয়াত ৰাখিবলৈ বিচাৰি আছে সেই মিছা দুনিয়াত ডিমৰীয়া গাঁওবাসীয়ে নাথাকে আমি চবেই অসমৰ বাসিন্দা হোৱা কাৰণে আমি চবেই চাওঁ দুৰ্নীতিটো আমাক নালাগে আপোনালোকে যিহেতু দুৰ্নীতি কৰি আছে যিহেতু মিছা বস্তুটোক আপোনালোকে মানুহৰ প্ৰকাশত আনি আছে মানুহৰ সন্মুখত আনি আছে আপোনালোকক আমি সকিয়নি দিছোঁ আপোনাৰ ওপৰত যদি আপুনি নেক্সট টাইম এনেকুৱা কোনোবা ধৰণৰ মিছা কোনো মন্তব্য আমাৰ ডিমৰীয়াত আমাৰ অসমত আপুনি যদি কৰে আমাৰ কচুতলি গাঁওবাসীক লৈ কৰে তেন্তে আপোনালোকৰ ওপৰত আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম বুলিকে জনাই দিছোঁ আপোনাক যি ল'ৰাকেইটাই মানে কৰিছিলে সেই ল'ৰাকেইটাৰ ওপৰত পুলিচ বা আৰক্ষীৰ মানে সিহঁতক ধৰিছে নে আপোনালোকৰ ওপৰত কিবা মানে প্ৰশাসনে আমাৰ ইয়াত কাকো ধৰা নাই ধৰিছে সিহঁতকে কিন্তু নিউজটো যেতিয়া চলোৱা হৈছিলে নিউজটো চলোৱাৰ আগত আমাৰ বাৰ মানে ভাষাবোৰ এনেকুৱা আছিলে যিবোৰ ভাষাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই যিবোৰ কথা আমাক টাৰ্গেট কৰি কৈছিলে সেইবোৰ কথাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই সেনেকুৱা মানুহো আমি নহয় আপুনি চাওক ইয়াত কোন এজন মানুহ আছে যাক মানে এনেকুৱা ধৰণৰ মানুহ লাগে সব মানুহ নিৰীহ মানুহ সব দুখীয়া মানুহ এখেতক লৈ কিনে যদি এনেকুৱা শব্দ প্ৰকাশ কৰা হয় যে এই তালিবানী ইয়াৰ দৰে এমুকৰ দৰে তমুকৰ দৰে এনেকুৱা ক'লেতো মানুহৰ জীৱনটো এনেই অতিষ্ঠ হৈ আছে না
কিয় মিছা নিউজটো ফেলাব লাগে? মিছা নিউজ দিব নালাগে নহয়। আমি কচুতলি গাঁওবাসী মানুহ যিমানবোৰ মানুহ আছিলে চবেই দুখীয়া মানুহ হয়, চবেই নিজৰ ঘৰ বাৰী চব ভাঙি দিছে, চব একোৱে নাই। এতিয়া মানুহবোৰ কান্দি কান্দি জীৱনটো শেষ অতিষ্ঠ কৰি আছে, কান্দি আছে, ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি আছে, চৰকাৰৰ ওপৰত আবেদন জনাই আছে। সেই চৰকাৰক কৈ আছে যে আমাক কিবা এটা ব্যৱস্থা কৰক। এতিয়ালৈকে চৰকাৰো অহা নাই, কিন্তু আশে পাশে থকা আমাৰ যিবোৰ মানুহ শিক্ষিত মানুহ এখেত আমাক উপকাৰ কৰিব লাগে, উল্টা এখেতে আমাৰ ওপৰত মানে কিবা এটা মানসিক অত্যাচাৰহে কৰি থাকে। আৰু এটা কথা ক'বলৈ বিচাৰোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি আপুনি এই নিউজটো কেতিয়াবা শুনে বা কেতিয়াবা যদি পায়, আপুনি আপোনাৰ কাষত আপোনাৰ চৰণত ধৰি আমি অনুৰোধ জনাওঁ, এই গাঁওবাসী কিছুমান মহিলা আছে যি গৰ্ভৱতী আছিলে, কিছুমান ল'ৰা ছোৱালী, কণ ছোৱালীবোৰ, এইবোৰ ল'ৰা ছোৱালীৰ জীৱনটো কি হ'ব? ছাৰ, আপোনাৰ কাষত আমি একদম বিনম্ৰভাৱে অনুৰোধ জনাওঁ, আপোনাৰ ভৰিত ধৰি বিনম্ৰ অনুৰোধ জনাওঁ যে আপুনি এই ল'ৰা ছোৱালীৰ মুখৰ ফালে চাই আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক ছাৰ।